Hello friends, welcome to your favorite channel GK Perfect. তো জুডিচিয়েল এছিষ্টেণ্টৰ যিসকলে এপ্লাই কৰিছে গুৱাহাটী হাইকোৰ্টৰ তো সেইসকলৰ বাবে এই ভিডিঅ'টো যে ইয়াৰে প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব মানে বহুতে কুৱেশ্যন কৰি আছে জুডিচিয়েল এছিষ্টেণ্টৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি কি মানে ক'ব লাগে আৰু মই তো ভিডিঅ'টো বনালোঁ। এতিয়া কথা হ'ল জুডিচিয়েল এছিষ্টেণ্ট আৰু JEEৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি বেলেগ নহয়, ছেমেই হয়। মই আগৰ পৰাই ভিডিঅ'বিলাকত এটা কথাকে কৈ আছোঁ বাৰে বাৰে যে মানে চবৰে প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি এটাই হয়, বেলেগ নহয়। বেলেগ বেলেগ এক্সামৰ যে বেলেগকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব সেনেকুৱা কোনো কথা নহয়। মানে ছাবজেক্ট ৱাইজ যেতিয়া তুমি প্ৰিপাৰেশ্যন কৰিবা তেতিয়া তোমাৰ অভাৰঅল গোটেইকেইটা এক্সামৰ কাৰণে হৈ যায়। ADRE হওক কিবা হওক, মানে আছামৰ গ্ৰেড 3 এক্সামৰ কথা কৈছোঁ। APSC বুলি ক'লে এটা বেলেগ হৈ যায়। তো সেইকাৰণে গ্ৰেড 3 এক্সামৰ কাৰণে সদায় ছাবজেক্ট ৱাইজ প্ৰিপাৰেশ্যন কৰিব লাগে। এতিয়া কথা হ'ল যিসকলে JEE এক্সাম দিছে সিহঁতে ভাবি আছে জুডিচিয়েল এছিষ্টেণ্টটো তাৰমানে কিবা এটা বেলেগ ধৰণৰ পষ্ট হয়। একচুৱেলি বেলেগ নহয়, আৰু জুডিচিয়েল বুলি নামটো দিয়াৰ কাৰণে তাৰমানে ভাবি আছে যে ল বেকগ্ৰাউণ্ডৰ হ'ব লাগিব বা ল ৰিলেটেড বহুত জানিব লাগিব, সেনেকুৱা কথা নহয়। JEEটো যেনেকৈ ডিষ্ট্ৰিক্ট কোৰ্টত যেনেকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো যি হয়, হাইকোৰ্টত জুডিচিয়েল এছিষ্টেণ্টটো ছেমেই হয়, JEE হয় একচুৱেলি। এইটো জাষ্ট মানে প্ৰিন্সিপাল চিটৰ কাৰণে এইটো জুডিচিয়েল এছিষ্টেণ্ট নাম। তো ডিষ্ট্ৰিক্ট কোৰ্টৰ JEE আৰু হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট একে বস্তু হয়, বেলেগ নহয়। তো আৰু জব প্ৰফাইলৰ বিষয়ে বহুতে সুধি আছে, বাৰু মই এটা জব প্ৰফাইলো বনাই দিম, কিন্তু ইমান ডিফাৰেঞ্চ নহয়, একো বস্তুটো একেই হয়। এতিয়া জুডিচিয়েল এছিষ্টেণ্টৰ প্ৰিপাৰেশ্যনটো কেনেকৈ কৰিবা, যোনটো মই আগতে বনাইছিলোঁ যে JEEৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে, ছেইম হয়। তুমি ইংলিছ ইয়াতে খালি কিছুমান পেটাৰ্ণটো মই কৈ আছোঁ। জুডিচিয়েল এছিষ্টেণ্টটো আৰু JEEৰ আগতে ছেইম পেটাৰ্ণ আছিল, যেনেকৈ ইংলিছ 50 আহে, মেথছ 20 আহে, মেথছ প্লাছ ৰিজনিং, আৰু GK 30 আহে, তাৰেও 10 মাৰ্ক মানে কম্পিউটাৰ আহে। এইটো আছিল আগৰ পেটাৰ্ণ, যোনটো JEE আৰু জুডিচিয়েল এছিষ্টেণ্ট ছেইম আছিল। কিন্তু লাষ্ট টাইমৰ পৰা লাষ্ট এক্সামত মই পেপাৰখন আপলোড দিছোঁ মোৰ ফেচবুক বা টেলিগ্ৰামত। মই লাষ্ট জুডিচিয়েল এছিষ্টেণ্টৰ পেপাৰখন দিছোঁ, এবাৰ চাবা। তাত মানে কি কৰিছে, ডিভাইড কৰি দিছে। 25 মাৰ্কছ ইংলিছ, 25 মাৰ্কছ GK, 25 মাৰ্কছ মেথছ, 25 মাৰ্কছ ৰিজনিং, সেনেকৈ মানে ভাগ কৰি দিছে বস্তুটো। তো সেনেকৈ আগতে দিয়া নাছিল। তো এইবাৰ এডভাৰটাইজমেণ্টখনত মই যেতিয়া চালোঁ, এইবাৰ এডভাৰটাইজমেণ্টতো মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো দিয়া নাই, ডাইৰেক্ট লিখা আছে যে 100 মাৰ্কছ ৰিটেন, 20 মাৰ্কছটোতো অসমীয়া থাকিবই, অসমীয়াটোতো 20ৰ ভিতৰত 8 পাবই লাগিব, সেইটো এটা ছেপাৰেট বস্তু। মই 100টো কথা কৈ আছোঁ। 100 মাৰ্কছটোৰ ভিতৰত কি ছাবজেক্ট আহিব, ইংলিছ, জেনেৰেল নলেজ আৰু এপ্টিটিউড মানে ৰিজনিং আৰু মেথছ, সেনেকৈ লিখা আছে। অভাৰঅল টোটেল 100 মাৰ্কছ বুলি দিয়া আছে। ডেট মিনছ মানে এইবাৰো তুমি এতিয়া ক'ব নোৱাৰা যে 25 আহিব। সেইটো এতিয়া সিহঁতৰ নিজৰ ৰাইটছ এটা আছে যে সিহঁতে যিকোনো দিব পাৰে। ছাপ'জ GK 50 দি দিব পাৰে, বাকী 25 ইংলিছ প্লাছ মেথছ এনেকৈ দি দিব পাৰে। তো সেইটো তুমি এতিয়া ক'ব নোৱাৰা। আগতে যিহেতু JEEত মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন কৰি দিছিলে যে 50, 30 সেনেকৈ আহিব বুলি লিখি দিছে, তো সেইমতে আহিব। কিন্তু যিহেতু ইয়াততো লিখি দিয়া নাই, ইয়াতে মিক্স আপ কৰি দিব, বোলে 25 নহয়, বোলে মন গ'ল 35 ইংলিছ দি দিম, তুমি একো কৰিব নোৱাৰা, সেইটো কৈ লাভ নাই। তো বস্তুটো হ'ল কি যে তাত যিহেতু মাৰ্ক ডিষ্ট্ৰিবিউশ্যন কৰি দিয়া নাই, সেইকাৰণে এভৰি ছাবজেক্ট ইম্পৰ্টেণ্ট। আগতে যেনেকৈ মেথছটো ইমান এটা ইম্পৰ্টেণ্ট নহয় কাৰণ বেছি নাহে, কিন্তু এতিয়া এভৰি ছাবজেক্ট ইম্পৰ্টেণ্ট। আৰু প্ৰিভিয়াছ ইয়েৰ পেপাৰখন চাবা, তাতে এতিয়া গম পাবা কেনেকৈ দিছে। সেইটো এটা এতিয়া ভাবি নল'বা যে 25 ইংলিছ আহিব পাৰে, কিন্তু ভাবি নল'বা, ইমেজিন কৰি নল'বা যে 25 আহিব, কাৰণ সেইটো 35 দি দিব পাৰে, যিহেতু মিক্স আপ কৰি বনাব পাৰে সিহঁতে। 100 মাৰ্কছ যিহেতু দিয়া আছে টোটেলত, 2 ঘণ্টা টাইম থাকিব। আৰু নিগেটিভ মাৰ্কটোতো ইণ্ট্ৰডিউচ কৰিয়ে দিছে। তো নিগেটিভ মাৰ্কো থাকিব ইয়াতে, 4টা ভুল হ'লে এটা মানে 1 মাৰ্ক যাব। এতিয়া JEE এক্সামৰ আগত চাগে মই এটা ভিডিঅ'ত কৈছিলোঁ নেকি যে মানে কেনেকৈ নিগেটিভ মাৰ্ক থাকিলে এক্সামবিলাক কেনেকৈ এটেম্প কৰিব লাগে। সেইটো একচুৱেলি মানে ভুল, মানে যোনবিলাক নাজানা সেইটো একচুৱেলি এটেম্প কৰিব নালাগে। মই বাৰু এক্সামৰ আগত আৰু এবাৰ বনাই দিম এটা ভিডিঅ', নিগেটিভ মাৰ্ক থকা পেপাৰবিলাক কেনেকৈ এটেম্প কৰে, এটা ভিডিঅ' বনাই দিম বাৰু, ইয়াতে এক্সপ্লেইন নকৰোঁ। বাকী ইয়াত যিখিনি পষ্ট আছে টোটেল বাৰু 8টাই ধৰিলোঁ, এণ্টিচিপেটৰীবিলাক বাদ দিয়া 8টাই ধৰিলোঁ, 7+1 8। তো 8 × 3, 8 × 3 মানে 1:3 মাতিব। তো 8 × 3 = 24, মানে 24জনকহে ভাইভাৰ কাৰণে মাতিব। ইয়াতে স্কিল টেষ্ট নাই, কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট নাই, ইয়াতে ডাইৰেক্ট ভাইভা হ'ব। তো অভাৰঅল ৰিটাৰ্ণত যোনে হাই স্ক'ৰ কৰিব সিহঁতে নেক্সট ভাইভাৰ কাৰণে মাতিব। তো টোটেল 24জনক মাতিব। আৰু ভাইভাত কোৱালিফাইং মাৰ্কছ আছে, মানে ভাইভাটো 20 মাৰ্কৰ হয়, তাতে 60%, মানে কিমান 12 মাৰ্ক পাবই লাগিব।
এতিয়া যদি 12ৰ তো কোনোবাই যদি ৰিটেনত যদি 100ৰ ভিতৰত যদি 100এ উঠাই দিয়ে সি যদি ভাইবা দিওঁতে যদি তাৰ 20ৰ ভিতৰত 11 স্ক'ৰ আহে তেতিয়াহ'লে সেই ল'ৰাজন ফেইল তো সেইকাৰণে ভাইভাটো মানে ইম্পৰ্টেণ্ট হৈ যায় কিন্তু ভাইভাটো বাৰু নিজৰ হাতত ইমান এটা নাথাকে ভাইভা এটেম্প কৰাৰ কাৰণে মই মানে ভিডিঅ' এটা বনাম JEEৰ কাৰণেই বনাম মই কিন্তু বস্তুটো ছেইম এইটো নেক্সট টাইম মানে যোনে JEEবিলাকে যোনে চাব বা বেলেগে যোনে চাব সেইটো ভিডিঅ' আকৌ আৰু জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে আকৌ নতুনকৈ যাতে কুৱেশ্যনটো নকৰে আৰু যে মানে ভাইভাৰ কাৰণে টিপছ দিয়ক ছেইম হ'ব এইটো এটাই ভিডিঅ' বনাম এইটো ছেইম হ'ব ভাইভা কেনেকৈ এটেম্প কৰিব লাগে তো জুডিচিয়েল এছিষ্টেণ্টৰ চেলাৰিটো JEEতকৈ বেছি কাৰণ প্ৰিন্সিপাল চিটৰ হয় আৰু গ্ৰেজুৱেট পে দিয়ে 8,700 গ্ৰেড পে তো চেলাৰিটো বেছি হ'ব চেলাৰি ষ্ট্ৰাকচাৰৰ ওপৰত মই বাৰু এটা ভিডিঅ' বনাই দিম আগতে JEEৰ কাৰণে এটা বনাইছিলোঁ ইয়াতে অলপ বেছি হ'ব তো মই টাইম পালে সেইটো এটা ভিডিঅ' বনাম তো ইয়াৰে প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি হিচাপত ক'ব গ'লে এতিয়া সেইটোৱে মানে এতিয়া কথাটো হ'ল কি যে JEEৰ টাইমত মেথছৰ ইম্পৰ্টেঞ্চটো বহুত কম আছিল কিন্তু এতিয়া ধৰা তুমি ক'ব নোৱাৰা যে মেথছ কমকৈ আহিব নপঢ়োঁ এতিয়া গোটেইকেইটাই ইম্পৰ্টেণ্ট তো গোটেইকেইটাই মই যেনেকৈ কৈছিলোঁ যে মোৰ প্ৰিপাৰেশ্যন ৰিলেটেড ভিডিঅ' আছে নহয় তো সেই পূৰা চিলেবাছ কমপ্লিট হ'ব লাগিব যেতিয়ালৈকে চিলেবাছ কমপ্লিট নহয় প্ৰত্যেকটো ছাবজেক্টক যেতিয়ালৈকে ইম্পৰ্টেঞ্চ নিদিয়া তেতিয়ালৈকে কোনো এক্সাম ক্লিয়াৰ কৰিব নোৱাৰা তেতিয়া মানে এইটো কুৱেশ্যন আহি থাকিব বাৰে এইটো এক্সামৰ কাৰণে কেনেকৈ পঢ়িম সেইটো এক্সামৰ কাৰণে কেনেকৈ পঢ়িম অভাৰঅল 4টা ছাবজেক্টেই থাকে ইংলিছ মেথছ জিকে ৰিজনিং বাকী অসমীয়া এটা কম্পিউটাৰটো বেলেগকৈ আহি যায় কম্পিউটাৰটো জিকেতে আহে তো অভাৰঅল 4টা ছাবজেক্ট থাকে সেই 4টা ছাবজেক্ট গোটেই চিলেবাছ কভাৰ কৰা মই চিলেবাছ দি থৈ দিছোঁ ধুনীয়াকৈ সেইমতে প্ৰিপাৰেশ্যন কৰিলেহে তোমালোকৰ যিকোনো এক্সাম ক্লিয়াৰ হ'ব জুডিচিয়েল এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰ লেভেল বহুত হাৰ্ড হয় কিছুমানে কৈ আছে হাৰ্ড বা ইজি এইটো বস্তু তুমি কেনেকৈ ডিচাইড কৰিবা সেইটো ইমান ডিচাইড কৰিব নোৱাৰি সেইটো বস্তু তুমি অভাৰঅল ছাবজেক্টটো পঢ়া থাকিলে তুমি এনেও মানে হাৰ্ডে হওক কিবাই হওক কম্পিটিটিভ এক্সামত অহা বস্তুটো পাৰিবাই এইবাৰ যেনেকৈ JEE এক্সামত পেপাৰখন ইজি আছিল কিন্তু অসমীয়াটো হাৰ্ড নাহিল জানো তো বহুতে ভাবি আছিল ইজি আহিব পাৰিম আৰু অসমীয়া বেকগ্ৰাউণ্ডৰ মই কিন্তু পাছত যাইতো ফেইলে কৰিলে বহুত অসমীয়া বেকগ্ৰাউণ্ডৰ হৈও ফেইল কৰিলে এনেকুৱা তো সেইকাৰণে হাৰ্ড ইজি এইটো বস্তু মানে এইবিলাক বস্তু মানে মাইণ্ডত আনি টাইমটো লছ কৰি থাকি লাভ নাই নিজৰ চিলেবাছটো কভাৰ কৰিলে হাৰ্ড হ'লেও পাৰিবা ইজি হ'লেও পাৰিবা সেইটোৱে তো প্ৰিপাৰেশ্যনৰ ৰিলেটেড এইটো ভিডিঅ' ইমানেই আছিল ইমান বেছি ক'ব লগা নাছিল ভিডিঅ'টো সেইকাৰণে মানে JEEত যি আছিল সেইটোৱেই ছেইম বস্তু বেলেগকৈ আৰু পঢ়িব নালাগে তো সেইকাৰণে তেনেদৰে প্ৰিপাৰেশ্যন কৰা তো ভিডিঅ'টো আজিলৈকে ইমানেই আছিল বাই